হয়, ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলত কেইবাদিনো ধৰি একেৰাহে বৰষুণ হোৱাৰ ফলত বানপানীৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ ফেনে-ফোটোকাৰে বাঢ়ি গৈছে। ঠিক সেইদৰে মই বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰ সমষ্টিৰ অধীনৰ পশ্চিম দৰঙৰ দুনি ভেৰুৱা এই অঞ্চলত, হুছেইন চুবুৰী অঞ্চলত। ইয়াত ডিমিলা আৰু সুতি নদীৰ বাঢ়নি পানীয়ে কেইবাখনো গাঁও প্লাবিত কৰিছে। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া হৈছে হুছেইন চুবুৰী, ভেৰুৱা ইত্যাদি গাঁওকেইখন। এই গাঁওকেইখনত ইতিমধ্যে ডিমিলা নদী আৰু সুতি নদীৰ বাঢ়নি পানীয়ে কেইবাখনো গাঁও বুৰাই পেলাইছে। আমি কথা পাতিবৰ কাৰণে আগবাঢ়িছোঁ। এই অঞ্চলৰ ব্যক্তিসকল আছে। কি কাৰণত এই বানপানী হৈছে বাৰু কওকচোন। হয়, এই বানপানীটো হোৱাৰ কাৰণ এটাই আছে, মেইন চুইচ গেট দুটা আছে আমাৰ ইয়াতে। এটা আছে ডিমিলা নদীত আৰু এটা আছে আৰু মাথাউৰি নাই আমাৰ ইয়াতে। মাথাউৰি নোহোৱাৰ কাৰণে তাৰমানে এনেকুৱা বানপানী। আৰু এই চুইচ গেটকেইটা ভেকৰ ভেওনা এনে বনাই থৈছে, তাৰমানে চৰকাৰৰ টকা পেলাব জাগা নাই। সেই চৰকাৰৰ টকাকেইটা অ'ত ত'ত এনে পেলাই থৈছে। কোনো হ'লে খেতি নকৰে, খেতি কৰিম বুলিতো চুইচ গেটকেইটা বিচাৰিছিল নে, কিন্তু খেতি হ'লেও কোনো নকৰে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ, এই চুইচ গেটকেইটা ভাঙি দিব লাগে। তাৰমানে ভাঙি দিলে আৰু কমচে কম যদি আমাক মাথাউৰিকেইটা অকণমান দীঘল কৰি যদি ওখ কৰি বনাই দিয়ে, তেতিয়াহ'লে এনেকুৱা বানপানী আমি সন্মুখীন নহওঁ। চুইচ গেট থকাৰ ফলত হয়, যিটো যোৰত তাৰমানে পানীটো যাব লাগে সেইটো যোৰত পানীটো যাব পৰা নাই। নদীৰ পানী, পথৰ পানী সমান হৈ গৈছে তাৰমানে এতিয়া। বাগৰি গৈছে, যোনফালে হ'লে নদীৰ পানীটো ওলাই আহে কাৰণে আমাৰ এনেকুৱা বানপানী মানে সন্মুখীন হৈছোঁ। এতিয়া বানপানী কেইদিনৰ পৰা উঠিছে? যোৱাকালিৰ পৰা বানপানী আছে। এই সম্পৰ্কত চৰকাৰীভাৱে কিবা সাহায্য পাইছে? একো পোৱা নাই এতিয়ালৈকে, পানীও পোৱা নাই। কাক জনাম আৰু? খা খবৰ ল'বলৈ নাই, কোনো অহা নাই। কি ক'ম আৰু, এতিয়া আমাৰ দুখৰ বিলাই। বৰ্তমান খুটি নদী আৰু ডিমলা নদীৰ মাজত হুছেইন চুবুৰী গাঁওখন অৱস্থিত। এই গাঁওখন বৰ্তমান পানীৰে জলমগ্ন হৈ আছে। কণ কণ ল'ৰা ছোৱালীৰ সৈতে, গৰু ছাগলৰ সৈতে সকলো আমি একেলগে সহবাস কৰিবলগীয়া হৈছে। কাৰণ কি, ৰাতিপুৱাৰ পৰা হওক বা যোৱাকালিৰ পৰাই হওক আমাৰ এতিয়ালৈকে পানী নাই, কোনো খা খবৰ লোৱা নাই। যোনে যেনেকৈ পাৰে সেনেকৈ বৰ্তমান আছে। পানী উঠিছে? হয়, সম্পূৰ্ণ ঘৰত পানী। বৰ্তমান ৰাস্তাত আছোঁ আমি। আজি আপোনালোকৰ ল'ৰা ছোৱালী যি পৰীক্ষা আৰম্ভ হৈ আছে আজিৰ পৰা? নাই, কোনো কাৰণত এক্সাম দিব পৰা নাই। কাৰণ কি, যিহেতু ৰাস্তাত পানী, যাবৰ কাৰণে পৰিৱেশ নাই। সেইকাৰণে ল'ৰা ছোৱালী বৰ্তমান ঘৰতে আবদ্ধ হৈ আছে আৰু পানীৰ মাজত। আমাৰ ডিমিলা আৰু কালপানী, বিশেষকৈ দুইখন নদীৰ যি পানী, সেই পানীয়ে বৃহত্তৰ গোটেই চিপাঝাৰ সমষ্টিৰ এটা অঞ্চল পাথৰিঘাট আমাৰ ৰাজচক্ৰৰ ক্ষতিগ্ৰস্ত কৰিছে। আজি এতিয়া আমি হুছেইন চুবুৰীৰ এই বৃহত্তৰ অঞ্চলত আছোঁ। তাৰ আগতেও আমি কেইবাটাও অঞ্চলত গৈছোঁ, আমাৰ বামুণঝাৰৰ পৰা আৰম্ভ কৰি তাৰ আগতে আমি বাহজানিৰ ফালে গৈছিলোঁ। গতিকে বৃহত্তৰ এই অঞ্চলটো প্ৰতি বছৰৰ বানৰ তাণ্ডৱৰ কবলত পৰে। আৰু এইবাৰ আমি এটা বিশেষভাৱে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলোঁ যে ডিমিলা নৈৰ দুই পাৰৰ যি মথাউৰি নাছিল, সেই মথাউৰিটো নিৰ্মাণ কৰি দিব লাগে। আজি 3 দিন আগতে আমি বিধায়ক ডাঙৰীয়া আৰু আমি গৈছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নীতিগতভাৱে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি অহা বছৰ ডিমিলা নদীৰ দুই পাৰৰ মথাউৰি নিশ্চিতভাৱে আমি বনাম। আৰু তাৰ পৰিণতিস্বৰূপে আমি বিশ্বাস ৰাখিছোঁ যে অহা বছৰৰ পৰা বানৰ তাণ্ডৱ কিছু হ'লেও এই অঞ্চলত কমিব। কিন্তু বানগ্ৰস্ত যিসকল লোক আছে আজি, তেওঁলোকৰ লগত আজি বিভিন্ন আমি কথা বতৰা, তেওঁলোকৰ খা খবৰ লৈছোঁ। আৰু জিলা প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ আমি দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই একদম ভিজিলেন্স তেখেতৰ পৰা আছেই, গতিকে সতৰ্কতাৰে গোটেই কথাবিলাক লক্ষ্য কৰি আছে। আৰু আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী বা আমাৰ যি কয় ৱাটাৰ ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্টাৰ, তেখেতো অহা কথা আছিলে। গতিকে তেখেতো হয়তো ৰাতি বা কাইলৈ আহিব। গতিকে আমি সম্পূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গোটেই বিষয়টো অৱগত কৰি আছোঁ। জিলা উপায়ুক্তৰ লগত সঘন যোগাযোগ আছে, ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ। বিভিন্ন অঞ্চলত সাহায্য শিবিৰ আজি সন্ধিয়া আৰু কাইলৈ ৰাতিপুৱাৰ পৰা আমি আৰম্ভ কৰিম। খোৱা পানীৰ পৰা, পশু খাদ্যৰ পৰা আৰম্ভ কৰি ত্ৰিপাল ইত্যাদি যি লাগিব, এই গোটেইখিনি বস্তু একদম সাজু কৰি ৰাখিবলৈ জিলা উপায়ুক্তক নিৰ্দেশনা দিছোঁ। আৰু জিলা উপায়ুক্তৰ লগত আমি এতিয়া গৈ আকৌ বৈঠকত মিলিত হ'ম। গোটেই পৰিস্থিতি পৰিৱেশৰ ওপৰত আমি তন্নকৈ গোটেই কথাবিলাক আমি আলোচনা কৰিম, যাতে বানগ্ৰস্ত লোকসকল বা পশু যি আছে বা শিশু আছে, সকলোৱে যাতে এই সময়ত যাতে অকণমান হ'লেও এটা সকাহ আমি দিব পাৰোঁ। আৰু তেওঁলোকক এটলিষ্ট ঘৰত থকাৰ যিসকলৰ পৰিৱেশ নাই, পানী ঘৰত সোমাইছে, সেইসকলক আশ্ৰয় শিবিৰত আনি তেওঁলোকক যাতে আমি খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি বাকীখিনি সকলো ব্যৱস্থা কৰি দিব পাৰোঁ, সেইটো আমি নিশ্চিত কৰি আছোঁ। অপৰিকল্পিতভাৱে দুখন চুইচ গেটৰ কথা ৰাইজে ইতিমধ্যে উল্লেখ কৰিছে। সেই চুইচ গেট দুখনৰ কাৰণেও পানীৰ এই সমস্যা দেখা গৈছে।
সেইটো এটা সমস্যা আছে, কিন্তু মূল কথাটো আমি যিখিনি অনুধাৱন কৰি আছোঁ, ডিমিলা নৈৰ মথাউৰি নোহোৱা এটা ডাঙৰ কাৰণ। চুইচ গেটেৰে বানপানীৰ কিমান পানী কঢ়িয়াব, তথাপিও ৰাইজে কৈছে সেইটো আমি শুনিছোঁ, কিন্তু মথাউৰিটো নিৰ্মাণ হোৱাৰ লগে লগে আমাৰ দীৰ্ঘদিনীয়া যিটো আমাৰ বা প্ৰতি বছৰৰ যিটো বানৰ তাণ্ডৱ, সেইটো বহু পৰিমাণে হ্ৰাস পাব বুলি বিজ্ঞানসন্মতভাৱে এই গতিকে কথাখিনি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টেও কৈছে। গতিকে আমি সেইখিনিৰ ওপৰত বেছি গুৰুত্ব দিছোঁ, যাতে অহা বছৰৰ ভিতৰত আমি ডিমিলা নৈৰ দুয়োপাৰৰ মথাউৰিটো আমি নিৰ্মাণ কৰিব পাৰোঁ। আমি আচলতে মন কৰিছোঁ যে প্ৰায় 25খন গাঁৱৰ মাজেদি আমাৰ এই যিটো ডিমিলা নৈ, এই নৈখন বৈ গৈছে আৰু প্ৰতি বছৰে বানপানী যেতিয়া আহে, প্ৰথম বানপানী আমাৰ ইয়াতেই হয় আৰু তাৎপৰ্যপূৰ্ণভাৱে এই যিখিনি পানী হয় ইয়াত, এই পানীটো কৃত্ৰিম পানী বুলি ক'লে ভুল নহয়। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা হৈছে কি যে যিটো ডিমিলা নৈ আৰু কালপানী নৈ, এই দুয়োখন নৈৰে কোনো ধৰণৰ মথাউৰি নাই। আমাৰ পৰম্পৰাগত মথাউৰি বুলি নকওঁ, আমিতো বান বুলি ক'ম, সেইবিলাক দুই এঠাইত আছে, কিন্তু বান হোৱাৰ লগে লগে ছিন্ন বিচ্ছিন্ন হৈ যায়। আৰু সেইবাবে আমাৰ আগৰে পৰা এটা দাবী আছিল, আগৰে পৰা আমি সকলো মানুহে আমাক কৈ আছিল যে যিকোনো প্ৰকাৰে এই দুখন নৈ শক্তিশালীভাৱে যদি মথাউৰি নিৰ্মাণ কৰা হয়, তেতিয়াহ'লে বানপানী যথেষ্ট পৰিমাণে সংযত হ'ব। আৰু সেই মৰ্মে আমি এইবেলি আমাৰ মাননীয় আমাৰ যিগৰাকী সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু মই আজি প্ৰায় দুদিন আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি লগ কৰি পেলাই এই গোটেই বিষয়টো আমি খুব বিস্তৃত সহকাৰে আলোচনা কৰিছিলোঁ। আৰু তেখেতে সেইবাবেই এই মাথাউৰিটো প্ৰথম অৱস্থাত দিয়াৰ বাবে এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। আৰু সেই মৰ্মে আজি আমি ৰাইজক ক'বলৈ পাই আমি ধন্য মানিছোঁ যে পানী শুকোৱাৰ লগে লগেই আমি খৰালি দিনত আমাৰ এই মথাউৰি নিৰ্মাণ কৰা হ'ব। আৰু এই মথাউৰিটো নিৰ্মাণ হোৱাৰ পিছত কিছুমান সমস্যা আছে, পাণ্ডাঘাটত অলপ সমস্যা আছে, আকৌ বুঢ়াৰ পিনে তিনিসুঁতি পিনে এটা সমস্যা আছে। সেই সমস্যাখিনি কিন্তু আগৰ পৰা আমি জানো আৰু ইতিমধ্যে আমি অভিযন্তাসকলৰ সৈতে আলোচনা কৰিছোঁ। গতিকে পানী যোৱাৰ যিবিলাক বাট, সেই বাটবিলাকো সেই যিবোৰ আমাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব, সেই মথাউৰিৰ লগতে সংলগ্ন কৰা হ'ব। দেখা গৈছে কিছু অংশ লোক নিৰাপদ ঠাইলৈ ঢাপলি মেলিছে, এই ক্ষেত্ৰত শিবিৰ পতাৰ ব্যৱস্থা কৰিছে নাই? ইতিমধ্যে শিবিৰ পতাৰ কাৰণে আমাৰ প্ৰশাসনে আজি প্ৰায় এমাহ আগতে গোটেইখিনি সচেষ্ট হৈছে। আৰু সেই মৰ্মে ইয়াত আজি আমি নিজে পানী যিটো দেখিছোঁ, পানী বাঢ়ি আছে আৰু আমাৰ ঐতিহ্যমণ্ডিত আমাৰ কেইবাখনো গাঁও পানীৰ তলত এতিয়া বিদ্যমান, পানী তলত হোৱা নাই, কিন্তু গোটেই ৰাস্তা ঘাটবোৰ পানীয়ে ঘূৰাই পেলাইছে। আশা ৰাখিছোঁ যে আমি আজি এতিয়া প্ৰশাসনৰ সৈতে বহিম, মাননীয় আমাৰ সাংসদ ডাঙৰীয়া বহি পেলাই আমি যিকোনো প্ৰকাৰে কাইলৈৰ ভিতৰতে যাতে সকলোৱে ক্ষতিপূৰণ বা অন্যান্য সাহাৰ্য পায়, তাৰ কাৰণে আমি বিহিত অৱস্থা হাতত ল'ম। হয়, আমি দেখুৱাইছে, মোৰ সহযোগীয়ে দেখুৱাইছে। আচলতে উল্লেখ কৰিব লাগিব যি আজিৰ পৰা ৰাজ্যত ইউনিট টেষ্ট পৰীক্ষা আৰম্ভ হৈছিলে হাইস্কুল বা আমাৰ প্ৰাইমাৰী ছেশ্যনৰ। গতিকে এই বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ পৰিৱেশ নাইকিয়া হৈছে আৰু পৰীক্ষাসমূহৰ পৰা বিতাড়িত হ'বলগীয়া হৈছে। মোৰ সহযোগী দেখুৱাইছে। আমি আশা কৰিম এই অঞ্চলৰ বানপানী সমস্যাটো সমাধান হওক আৰু মথাউৰি বা চৰকাৰীভাৱে যিখিনি পদক্ষেপ ল'বলগীয়া আছিলে সেই পদক্ষেপখিনি ল'ব বুলি আমি আশা কৰিছোঁ।